ট্ৰেন্ড সেই ট্ৰেন্ড ইতিমধ্যে আমাৰ হাতত আহি পৰিছে টেলিভিছনৰ পৰ্দাত সেই ট্ৰেন্ড প্ৰিয় দৰ্শক আপোনালোকে দেখা পাইছে বিজেপি 145খন আসনত গুজৰাটত এই মুহূৰ্তত আগবাঢ়ি আছে তাৰ বিপৰীতে কংগ্ৰেছ 23খন আসনত আৰু আম আদমি পাৰ্টিয়ে 9খন আসনত আগবাঢ়ি আছে হিমাচলৰ যদি যি ফলাফলৰ ট্ৰেন্ড চোৱা যায় এই মুহূৰ্তত বিজেপি 31খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ 33খন আসনত আগবাঢ়ি আছে আৰু আম আদমি পাৰ্টি এতিয়ালৈকে খাতা খুলিব পৰা নাই বা আম আদমি পাৰ্টিৰ ট্ৰেণ্ডত এতিয়ালৈকে শূন্য পৰিলক্ষিত হৈ আছে ইয়া প্ৰিয় দৰ্শক প্ৰকৃততে ট্ৰেণ্ডহে মূল ছবিখন ওলাই পৰিব যেতিয়া সকলো নিৰ্বাচনী ফলাফলৰ সকলো সমষ্টিৰ নিৰ্বাচনী ফলাফল ঘোষণা হ'ব তাৰ লগতে আৰু কেইটামান ব্ৰেকিং নিউজ গুজৰাটৰ বিৰামগাম সমষ্টিত বিজেপি অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী হাৰ্দিক পেটেল আগবাঢ়ি আছে বিৰামগামত হাৰ্দিক পেটেল এসময়ত কংগ্ৰেছত আছিলে যোৱাবালি নিৰ্বাচনত 2017 চনত আৰু 2017 চনৰ নিৰ্বাচনৰ পূৰ্বে যি পাটিদাৰ আন্দোলন হৈছিল সেই পাটিদাৰ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল বিগত সময়ত 2019 চনত তেওঁ বিজেপি যোগদান কৰিছিল খাম্বালিয়া সমষ্টিত আগবাঢ়ি আছে আপৰ যি মুখ্যমন্ত্ৰী প্ৰাৰ্থী সুদান গাৰ্ভী আগবাঢ়ি আছে আপে যি ফলাফল দেখুৱা বুলি এক্সিট পোলে সম্ভাৱনা প্ৰকট কৰিছিল তাতকৈ ভাল ফলাফল আপে পৰিলক্ষিত হৈছে গুজৰাটত দেখুৱাইছে এই মুহূৰ্তলৈকে ঘাটলৰিয়া সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী ভূপেন্দ্ৰ পেটেল আগবাঢ়ি আছে সেই সমষ্টিটোত আৰু জামনগৰত দক্ষিণ জামনগৰত বিজেপিৰ ৰিভাবা জাদেজা আগবাঢ়ি আছে ৰিভাবা জাদেজা সংবাদ শিৰোনাম দখল কৰিছিল ক্ৰিকেটাৰ জাদেজা ৰবীন্দ্ৰ জাদেজাৰ তেওঁৰ পত্নী গান্ধীনগৰ দক্ষিণত আগবাঢ়ি আছে অল্পেশ ঠাকুৰ আৰু বামনগৰ সমষ্টিত কংগ্ৰেছৰ জিগ্নেশ মেৱানী আগবাঢ়ি আছে আপৰ নেতা গোপাল ইটালীয় এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে সেয়া হৈছে শেহতীয়া খবৰ হিমাচলৰ সেই ধৰণৰ খবৰ আহি পৰিছে হিমাচল প্ৰদেশত বিজেপিয়ে যদি কোনোবা এটা মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে কোনোবা এটা মুহূৰ্তত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত জয়ৰাম ঠাকুৰ বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিমাচলত তেওঁ অগ্ৰগতি লাভ কৰিছে ডেলহাউচি সমষ্টিৰ পৰা পিছ পৰি আছে কংগ্ৰেছৰ আশা কুমাৰী চিমলা গ্ৰাম্য সমষ্টিৰ পৰা আগবাঢ়ি আছে কংগ্ৰেছৰ বিক্ৰমাদিত্য সিং এয়া হৈছে শেহতীয়া খবৰ প্ৰিয় দৰ্শক আমি সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ নিৰ্বাচনৰ বিশেষ অনুষ্ঠানলৈ আমাৰ সৈতে সংযুক্ত হৈ আছে জ্যেষ্ঠ সাংবাদিক ৰবিশংকৰ ৰবি আমাৰ সৈতে সংযুক্ত হৈ আছে ৰাজনৈতিক বিশ্লেষক নিহাৰ ৰঞ্জন কলিতা আমাৰ সৈতে সংযুক্ত হৈ আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আৰু আমাৰ লগত সংযুক্ত হৈ আছে আৰিফ সিকদাৰ আম আদমি পাৰ্টিৰ নেতা মই পোনে নিহাৰ ৰঞ্জন কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম আমি আলোচনা কৰি আছো ৰাতিপুৱা 8 বজাৰ পৰা আলোচনা কৰি আছো আপুনিও সংযুক্ত হৈ আছে সময়ত দেখা পোৱা গৈছে গুজৰাটত অপধাৰিতভাৱে কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে কিন্তু এই মুহূৰ্তত 22খন আসনতহে কংগ্ৰেছ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে কিন্তু এক্সিট পোলেও 30-35খন আসন দেখুৱাইছিল গতিকে আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ যি এক সংগঠন বা কংগ্ৰেছৰ ভেটি সেই ভেটিক সহায় তাত সোমাই গ'ল নেকি ভোট শ্বেয়াৰৰ কথা যিটো আমি ক'ব বিচাৰিছো আমি যদি গুজৰাটক আৰু অধিক পুংখানুপুংখভাৱে বিশ্লেষণ কৰোঁ তেনেহ'লে এই মুহূৰ্তত 2017 চনৰ তুলনাত তেখেতসকলৰ কিন্তু এই মুহূৰ্তত প্ৰায় 48খন আসন গেইন হৈছে অৰ্থাৎ 99খন তেওঁলোকে পাইছিল এতিয়া 147খন গতিকে এই যে 48খন আসন গেইন হৈছে এই গেইনটো কিন্তু তেওঁলোকে ঠিক আজি বা কালি কেৱল প্ৰধানমন্ত্ৰীৰ ভাষণৰ বা ৰেলী কৰিয়ে কিন্তু পোৱা নাই অলগত আমাৰ ৰবি ডাঙৰীয়া কৈছে যে বিজেপি ইজ এ পাৰ্টি ডেট অলৱেজ ইন এন ইলেকশ্যন মোড বিজেপিৰ আজি যিটো এই দক্ষতাটো তেওঁলোকে কেতিয়া সফল হ'ল যেতিয়া তেওঁলোকে যোৱা বছৰ নিৰ্বাচনত যাৰ কাৰণে তেওঁলোকৰ সত্তাৰ এটা প্ৰশ্ন আহি গৈছিল যে পাটিদাৰ আন্দোলনটোক যিটো মুখিমূৰ কৰি দিয়া সেই দলৰ নেতাসকলক যেনেদৰে নিজৰ আওতালৈ আনা অল্পেশ ঠাকুৰ হাৰ্দিক পেটেল যি নেকি একে যুৱ নেতা দুগৰাকী বা জিগ্নেশ মেৱানী এই তিনিগৰাকী নেতাই আচলতে বিজেপিৰ কাৰণে এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল আৰু আজি সেই সফলতাটো তেওঁলোকে লাভ কৰিছে যি উপায়ে নহওক গণতান্ত্ৰিক পদ্ধতিৰে কেনেদৰে তেওঁলোকে কি কৰিছে সেইটো হয়তো আনৰ ধৰ্তব্য কিন্তু যি উপায়ে তেওঁলোকে এই যে এটা প্ৰবল সত্তা এটাক যে মুখিমূৰ কৰি পেলাই নিজৰ মূল সুতিলৈ আনিব পাৰিছে আচলতে তাৰ ফলতেই তেওঁলোকে আজি 99খনৰ পৰা প্ৰায় 150খন আসনলৈ যোৱাৰ সুযোগ লাভ কৰিছে ৰাজনৈতিক কৌশল আৰু ইয়াৰ লগত এটা ষ্ট্ৰেটেজি বিজেপিৰ যে ষ্ট্ৰেটেজি তেখেতসকলৰ অৰ্থাৎ 2024ত তেওঁলোকে কি কৰিব সেয়া 2020তেই তেওঁলোকে পৰিকল্পনা কৰিছে আৰু আমাৰ বেছিভাগে এতিয়া আপে
আজি কৈছে যে 6% পালে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল নিৰ্বাচিত হ'ব, দুখন আসন লাগিব। ইতিমধ্যে আপোনালোকে কৈছে যে গুজৰাটত তেওঁলোকে পোষ্টাৰেৰেও নেকি এই কথাষাৰত সফলতা লাভ কৰিছে। কিন্তু বিজেপিৰ এই অশ্বমেধ ঘোঁৰা যদি কৰবাত প্ৰতিহত কৰিবলগীয়া হয়, এনেকুৱা কিন্তু ঠিক সৰু সুৰা কৌশলেৰে মানে প্ৰতিহত ইমান ডাঙৰ যুদ্ধ কৰিলে নহ'ব। আমাক সঁচাই বিৰোধী যদি এনেকুৱা প্ৰতিপক্ষ হিচাপত আহিবলৈ বিচাৰিছে মুখ্য মানে যুদ্ধত, তেনেহ'লে কিন্তু তেখেতসকল বহুত পিছ পৰি আছে। তেখেতসকলে 2024 নহয় 2029লৈ ভাবিবলৈ প্ৰয়োজনীয়তা আছে, 2029লৈ ভাবিবলৈ প্ৰয়োজন হৈছে, যি ধৰণে ফলাফল দেখুৱাইছে। আৰু কলিতা ডাঙৰীয়ে কৈছে যে 2017 চনত 77 আসনেৰে ভাল ফলাফল প্ৰদৰ্শন কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ কুশল শৰ্মা কিছু সময়ৰ পাছতে আমাৰ সৈতে সংযুক্ত হ'ব। কিন্তু এইবাৰ কংগ্ৰেছ ব্যস্ত থাকিলে ভাৰত জোড়ো আন্দোলন, ৰাহুল গান্ধী এবাৰো গুজৰাটলৈ কেম্পেইন কৰিবলৈ নগ'ল। তাৰ পৰিৱৰ্তে অমিত শ্বাহ ভাৰতৰ গৃহমন্ত্ৰী, তেওঁ 20 দিন ধৰি গুজৰাটত বাহৰ পাতি আছিল। প্ৰধানমন্ত্ৰীয়ে একাধিক ৰেলী কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত কি হিমাচল প্ৰদেশতো ৰেলী বহুবাৰ একাধিকবাৰ ৰেলী কৰিছে। গতিকে বিজেপি 365 দিনৰ প্ৰতিদিনে ইলেকশ্যনৰ কাৰণে সাজু হৈ থাকে। প্ৰধানমন্ত্ৰী বা শীৰ্ষ নেতৃত্বই ইলেকশ্যনত জঁপিয়াই পৰে। মই বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈ আহিম। ভাল খবৰ আপোনালোকৰ, ভাল খবৰ আপোনালোকৰ কাৰণে গুজৰাটত ভাল খবৰ। কিন্তু বিশেষকৈ হিমাচলত দেখা গৈছে, হিমাচলত 1980 চনৰ পৰা, মই যদি ভুল কৰা নাই, 1980 চনৰ পৰা এটা ট্ৰেণ্ড দেখিবলৈ পোৱা যায় যে যিটো ইনকামমেণ্ট পাৰ্টি সেইটো চৰকাৰলৈ নাহে। যিটো চৰকাৰখন সেই চৰকাৰখন জিকিবলৈ নিজিকে তেওঁলোক ইনকামমেণ্ট চৰকাৰখনে জয়লাভ নকৰে। তেনে ক্ষেত্ৰত এইবাৰো সেই তেনেধৰণৰ ট্ৰেণ্ড এটা দেখা পোৱা গৈছে। এই মুহূৰ্তলৈকে কংগ্ৰেছ কিন্তু আগবাঢ়ি আছে। হিমাচল প্ৰদেশত বহুকেইটা বিষয় আছিলে। জয়ৰাম ঠাকুৰ মুখ্যমন্ত্ৰী আছিলে, এই সময়ত জয়ৰাম ঠাকুৰ অগ্ৰগতি লাভ কৰিছে, বিশেষকৈ অল্ড পেঞ্চন স্কিমৰ পৰা ধৰি বা আপেলৰ কৃষকসকলৰ কিছু সমস্যা আছিলে, বা যিহেতু এখন পাহাৰীয়া ৰাস্তা ঘাটৰো কিছু সমস্যা আছিলে। গতিকে হিমাচলক আপুনি কেনেকৈ বিশ্লেষণ কৰে? মই গুজৰাটৰ বিষয়টোলৈ আহিম। গুজৰাটৰ চাওক, গোটেই কথাটো হৈছে যে হিমাচল প্ৰদেশত আমি কমফৰ্টেবল মেজৰিটি লৈ চৰকাৰ গঠন কৰিম। আৰু আমাৰ যোৱা 5টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণা আৰু জয়ৰাম ঠাকুৰৰ নেতৃত্বত বিজেপি চৰকাৰখনে কোনো দুৰ্নীতিবিহীনভাৱে তাত শাসন চলাইছে, সুশাসন চলাইছে আৰু উন্নয়নৰ কাম কাজ কৰিছে। আৰু যোৱা সময়ছোৱা ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টত হিমাচল প্ৰদেশক সুদূৰ প্ৰসাৰী তাত বিভিন্ন প্ৰজেক্ট লৈছে। আৰু আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে তাৰ ৰাস্তা ঘাট হয় হিমাচল প্ৰদেশত বিভিন্ন সময়ত যোৱা 5টা বছৰত যি নেচাৰেল কেলামিটিজ বিভিন্ন সময়ত আহিছিল আৰু তাক মোকাবিলা কৰিবৰ কাৰণে চৰকাৰখনে অত্যন্ত শক্তিশালী ৰূপত তাত অৱস্থিতি লৈছিল। তো গতিকে হিমাচলৰ এতিয়া প্ৰাৰম্ভিক যিখিনি মই ভাবোঁ যে যিখিনি আমাৰ এতিয়াও যিটো এই ট্ৰেণ্ড হৈছে প্ৰাৰম্ভিক ট্ৰেণ্ড, আৰু তাত যিহেতুকে ভোটাৰৰ সংখ্যা কম, গতিকে এনি মুভমেণ্টত তাত চেঞ্জ হ'ব পাৰে আৰু খুব সঘনাই তাত পৰিৱৰ্তনশীল। আৰু এইটোৱে হৈছে ডেন্সিং ডেমক্ৰেচি। গতিকে ডেন্সিং ডেমক্ৰেচিৰ এই তাতে দেখা পোৱা গৈছে। আৰু শেষত আপুনি এটা কথা আমি খুব কনফিডেণ্ট যে হিমাচলত আমি কমফৰ্টেবল মেজৰিটি লৈ তাতে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। আপুনি ডেন্সিং ডেমক্ৰেচিৰ কথা কৈছে। মই জ্যেষ্ঠ সাংবাদিক ৰবিৰ ওচৰলৈ যাম, কিন্তু সেই ডেমক্ৰেচিৰ ডান্স কিন্তু এই ধৰণৰ ফলাফল আহিলে সেই নৃত্য ইলেকশ্যনৰ পিছতহে দেখা পোৱা যায়। মই ৰিজৰ্ট পলিটিক্সৰ কথা ক'ব বিচাৰিছোঁ। সেইটো কংগ্ৰেছৰ কথা। এইটো ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ৰিজৰ্ট বা কেতিয়াও হোটেল পলিটিক্স নকৰে। ভাৰতীয় জনতা পাৰ্টীৰ এতিয়া মই দলৰ নাম উল্লেখে কৰা নাই ডাঙৰীয়া, মই ডান্সিং ডেমক্ৰেচি আপুনি যিটো কোট কৰিছে সেই কোটটোৰ উদ্ধৃতি দি মই ৰবি ডাঙৰীয়াক প্ৰশ্ন সুধিব বিচাৰিছোঁ। গতিকে আপুনি কেনেদৰে বিশ্লেষণ কৰে এনেধৰণৰ যেতিয়া তয়াময় ৰণ হয়, মেজিক নাম্বাৰ কোনেও স্পৰ্শ কৰিব নোৱাৰে, এই ডেমক্ৰেচিৰ নৃত্য কিন্তু সেই নিৰ্বাচনৰ পিছতহে দেখা পোৱা যায়। গতিকে হিমাচলৰ বিশ্লেষণ আপোনাৰ কেনেকুৱা ৰবি ডাঙৰীয়া? হিমাচলত এতিয়া মই আগতো কৈছোঁ, এতিয়া মানে অস্পষ্ট ধাৰণা ধৰাটো অলপ টান হৈছে। কাৰণ হিমাচলৰ যে সমষ্টিবিলাক আছে, সৰু পপুলেশ্যন আছে, ভোটাৰ বহুত কম আছে, আৰু মেইন ডাঙৰ কথা কণ্টেষ্ট খুব কম মাৰ্জিনত হয়। আপুনি চাব মানে যোনে লিড কৰিছে বা যোনে ট্ৰায়েল কৰিছে তেখেতৰ মানে মাৰ্জিনটো খুব কম আছে। ছেকেণ্ড কথা আছে কি নিশ্চয় এইটো ট্ৰেণ্ডটো চাই বিজেপিৰ যে ষ্ট্ৰেটেজি বনোৱা টিম আছে তেখেত লাগি গৈছে কি কেনেকুৱা আমি তাত গভৰ্ণমেণ্টটো যদি আমাৰ সিটটো কমে, যদি আমাক 35 সিট আমি নাপাওঁ, 2-4টা কমি যায়, কেনেকুৱা আমি গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰোঁ।
ক'ত ক'ত মানে উইক পইণ্ট আছে কংগ্ৰেছৰ বা আমি কেনেকুৱা ষ্ট্ৰেটেজি আদাৰ্ছ আছে চাৰিজন আছে সেইকেইজন চাব লাগে তাৰ মাজত বিজেপিৰ ৰেবেল কেণ্ডিডেট আছে কংগ্ৰেছৰ হ'ব পাৰে তো কেনেকুৱা তেখেতক ই কৰা যায় কিন্তু এটা কথা আছে কি হিমাচল প্ৰদেশৰ আপুনি চাব কি মেক্সিমাম ডিফেন্সৰ মানুহ বহুত মানুহ আছে গতিকে পেনশন স্কিমটো তাত মানে এটা ইস্যু হৈ আছে যে আমি জানো যে গম পাইছো কি ৰিটায়াৰ্ড মানুহবিলাক এতিয়া যে নতুন পেনশন স্কিম হ'ব তাক লৈ মানে বৰ ভাল পোৱা নাই কাৰণ তেখেতৰ লাইফ ইটো পেনশন ওপৰতে চলে আৰু আপুনি গাঁৱে গাঁও আপুনি যাওক হিমাচল প্ৰদেশ বা উত্তৰাখণ্ডত বহুত মানুহ ডিফেন্সত আছে আৰু সেকেন্ড কথা আছে কি যদি হিমাচল কংগ্ৰেছ জিকে তেতিয়া কংগ্ৰেছৰ কাৰণে এটা ভাল পইণ্ট হ'ব কাৰণ এতিয়া আপুনি যদি চাও এণ্টাৰ গুজৰাট বিজেপি আছে হিমাচল প্ৰদেশ অলৰেডি বিজেপি আছে কংগ্ৰেছক লুজ কৰিবলৈ একো নাই যদি আমি ষ্টেট ৱাইজ কথা পাতোঁ আৰু এটা কথা কংগ্ৰেছ এইটো ইলেকশ্যনত এটা এক্সপেৰিমেণ্ট কৰিছে কংগ্ৰেছ লিডাৰশ্বিপ এতিয়া টোটেলি কনচেনট্ৰেট আছে পাৰ্লামেণ্ট কামিং পাৰ্লামেণ্ট ইলেকশ্যন কাৰণে তেখেত জানে কি এতিয়া গুজৰাটত আমি এনাৰ্জিটো লগালে বহুত লাভ নহ'ব আমাৰ সিটটো বাঢ়িব কাৰণ যোৱা ইলেকশ্যনত পাৰ্টিদাৰ মুভমেণ্টত যেতিয়া কংগ্ৰেছ লাভ কৰা নাই তাৰপিছত তেখেতৰ দো মেইন য়ং লিডাৰ ডাইনামিক লিডাৰ বিজেপিত গৈছে কাৰণ এইটো কংগ্ৰেছ লিডাৰশ্বিপ এইটো আগৰ পৰা গম পায় কি এতিয়া গুজৰাটত মাথা মাৰিলে লাভ নাই আমাৰ ভাৰত জোড়ো যাত্ৰা চলি আছে ইয়াৰ ওপৰত আমি কনচেনট্ৰেট কৰিম আৰু নিশ্চয় কংগ্ৰেছ ৰিকনষ্ট্ৰাকশ্যনৰ কথা চিন্তা কৰি আছে এইটো লাইনত গৈ আছে তেখেতৰ টাৰ্গেট আছে মই এটা ব্ৰেকিং নিউজ দিব লাগিব আপুনি ইতিমধ্যে জনাইছে কংগ্ৰেছৰ যি উদ্দেশ্য হৈছে 2024 চনত এটা ব্ৰেকিং নিউজ প্ৰিয় দৰ্শক এই মুহূৰ্তত আহি গৈছে গুজৰাটত জয়ৰ দিশে আগবাঢ়িছে বিজেপি শিবিৰত আনন্দ উৎসৱ আৰম্ভ হৈছে গুজৰাটৰ প্ৰায় 150খন আসনত বিজেপি অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত গুজৰাটত চৌদিশে বিজেপিৰ আনন্দ উৎসৱ পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক মই পুনৰ কৈছোঁ গুজৰাটত এই মুহূৰ্তলৈকে যি ট্ৰেণ্ড আহি পৰিছে সেই ট্ৰেণ্ডত 150খন আসনত বিজেপি অগ্ৰগতি লাভ কৰি আছে আৰু মেজিক নম্বৰ হৈছে 92 গতিকে অনায়াসে অৱধাৰিতভাৱে বিজেপিয়ে গুজৰাটত চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে যাৰ পৰিপ্ৰেক্ষিতত গুজৰাটত এক আনন্দমুখৰ বিশেষকৈ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বিজেপিৰ সমৰ্থকসকলৰ মাজত গুজৰাটত চৌদিশে আনন্দৰ বন্যা বিজেপিৰ যিসকল সমৰ্থক সেইসকলৰ মাজত আৰু কিছু সময় আমি অপেক্ষা কৰিব লাগিব ছবিখন পৰিষ্কাৰ হ'বলৈ এক্সিট পোলে যি এক আভাস দিছিলে সেই ধৰণে এক ফলাফল পোৱা গৈছে এইবাৰ আমি হিমাচললৈ যাব বিচাৰিম হিমাচলত আমাৰ সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈ আছে মোৰ সতীৰ্থ रणबीर सिंह हिमाचलत संयुक्त हुए ऐसे रणबीर जी आपके पास जाना चाहेंगे बताएं क्या ट्रेंड है देखा जा रहा है कांग्रेस और बीजेपी के बीच जो फाइट कांटे का टक्कर ये इसका एक आभास हम लोग को जो अभी तक ट्रेंड दिखाई दे रहा है उसमें मिल रहा है बताएं आप क्या बताना चाहेंगे आप अभी जो अपडेट है अभी यही अपडेट है कि बिल्कुल कांटे की टक्कर है और मात्र 4 सीटों से जो है कांग्रेस आगे चल रही है जो अन्य है वो थोड़े से महत्वपूर्ण यहाँ पर अभी की अगर हम बात करें वो दिख रहे हैं लेकिन जिस तरह के रुझान आ रहे हैं शुरुआत से लेकर अब तक हमने देखा हालांकि शुरुआत भाजपा की तरफ से अच्छी हुई थी जब पोस्टल बैलेट खुले थे और ईवीएम खुली थी लेकिन 1 घंटे के अंदर जो है सारी तस्वीर बदली थी और ये दूसरा घंटा पूरा हो चुका है तो यहाँ पर अभी हम देख सकते हैं कि रुझान किस तरह से निकल कर आ रहे वो कांटे की टक्कर है इस वक्त हम ऐतिहासिक रिज मैदान पर है जो राजधानी शिमला है हिमाचल प्रदेश की वो तस्वीरें यहाँ पर दिखाना चाहेंगे कि यहाँ किस तरह का माहौल है यहाँ पर लोग काफी संख्या में यहाँ पर पहुंचे हैं बहुत अच्छी धूप खिली हुई है तो धूप का भी आनंद ले रहे हैं और यहाँ निर्वाचन विभाग की तरफ से भी व्यवस्था की गई है कि जो परिणाम है वो जनता तक पहुंचे कुछ एलईडी जो है स्क्रीन जो है यहाँ पर लगाई गई है लेकिन आज जो पूरे हिमाचल में जो चर्चा है सिर्फ एक ही चर्चा है कि आखिर हिमाचल का नेतृत्व अब आने वाले 5 साल के लिए कौन करेगा तो कुल मिलाकर अगर हम देखें जो कुछ हाई प्रोफाइल सीट्स है रविंद्र जो कुछ हाई प्रोफाइल सीट्स है जी जो कुछ हाई प्रोफाइल सीट्स है मुख्यमंत्री का सीट हो गया नहीं तो कांग्रेस के जो चीफ है उनका सीट हो गया उनमें रुझान कैसा है और ये एक सवाल दूसरा सवाल रिजल्ट्स आया है कि रिजल्ट्स आना शुरू हो गया कि नहीं देखिए अभी जो है कोई परिणाम अभी सामने नहीं आया है रुझान ही आए लेकिन जो बड़े सीट देखिए जो अभी तक की जो अपडेट मेरे तक पहुंची थी जो
वर्तमान में जो मौजूदा मंत्री हैं 11, उनमें से सिर्फ एक जो है अपनी सीट से आगे चल रहे हैं, बाकी सब मंत्री जो है पीछे चल रहे हैं भाजपा के। मुख्यमंत्री जयराम ठाकुर जाहिर सी बात है कि बहुत बड़ा चेहरा है, वो आगे चल रहे हैं। कांग्रेस के जो दिग्गज हैं, कुछ एक जो दिग्गजों की जो है वो शुरुआत में जो निकल कर आई है, जो खबर निकल कर आई है शुरुआती रुझान में, कौल सिंह ठाकुर थोड़ा पीछे जरूर नजर आए। आशा कुमारी डलहौजी से लड़ती हैं, वो थोड़ा पीछे नजर आई है, लेकिन अभी जो है मतगणना अभी जारी है। हिमाचल में वोटिंग बहुत अच्छी हुई है, जो वोटिंग टर्नआउट है वो 75% से पार है। और अगर जो 8 बजे तक जितने भी ये पोस्टल बैलेट और सर्विस वोटर आने थे, उसको मिलाकर अगर हम देखें तो ये आंकड़ा बहुत अच्छा हो जाएगा। तो कुल मिलाकर 14 से 15 राउंड तक की जो है काउंटिंग होगी, तो ये माना जा सकता है कि दोपहर 1 बजे के करीब जो है तस्वीर थोड़ी जो है वो साफ होती हुई 1 बजे के करीब जो तस्वीर है, जो पिक्चर है, वो साफ हो जाएगी। एक अगला सवाल, लास्ट क्वेश्चन आपसे पूछना चाहेंगे। जी, ये जो पेंशन स्कीम का मुद्दा है, ओल्ड पेंशन स्कीम का मुद्दा है, ये मुद्दा चुनाव के जब प्रचार चल रहे थे तब जोर शोर पकड़ा था। ये मुद्दा कैसे किस पॉलिटिकल पार्टी ने यूज किया इस मुद्दे को, मैं जानना चाहूंगा आपसे। ओल्ड पेंशन स्कीम के जो मुद्दा है, देखिए कांग्रेस जो है उसने जो गारंटी जो दी थी, 10 गारंटियां दी थी। सबसे पहला जो मुद्दा वो था ओपीएस का, ओल्ड पेंशन स्कीम का, क्योंकि हिमाचल में अगर रेशो जनसंख्या के हिसाब से रेशो को अगर हम देखें तो देश में सबसे ज्यादा जो परसेंटाइल है जनसंख्या के हिसाब से वो हिमाचल में आता है। तो 1,20,000 जो कर्मचारी हैं वो तो सीधे तौर पर जो इससे प्रभावित हो रहे थे, उन्हें जो सपोर्ट जो है दूसरे जो कर्मचारी है उन्होंने किया है, पेंशनर ने सपोर्ट किया है। तो ये मुद्दा बहुत बड़ा था। और दूसरा मुद्दा महंगाई, जो कांग्रेस लगातार बुना रही थी, वो अब तक के रुझानों में दिख रहा है कि वो मुद्दे थोड़ा काम यहाँ पर करते हुए नजर आ रहे हैं। तस्वीर आगे कितना बदलेगी इसका इंतजार तो करना होगा, लेकिन फिलहाल वो यहाँ पर जो मुद्दे कांग्रेस ने उठाए थे वो थोड़ा सा काम कर रहे हैं। भाजपा ने जिस तरह से राष्ट्रीय नेताओं की कांग्रेस जी बिल्कुल, बहुत बहुत शुक्रिया, फिर से जुड़ेंगे आपके साथ। जी बहुत शुक्रिया, फिर से जुड़ेंगे। कांग्रेसे जी एक प्रतिश्रुति, 10টা प्रतिश्रुति কথা কৈছিলে, সেই প্ৰতিশ্ৰুতিয়ে কাম দিছে বুলি মোৰ সতীৰ্থগৰাকীয়ে হিমাচল প্ৰদেশ চিমলাৰ পৰা ক'ব বিচাৰে। এই মুহূৰ্তত আৰু এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো প্ৰিয় দৰ্শক। গুজৰাটত বৃহৎ অগ্ৰগতিৰ বিপৰীতে হিমাচলত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি। শাসকীয় বিজেপিক তীব্ৰ প্ৰত্যাহ্বান কংগ্ৰেছৰ। এই পৰ্যন্ত 34খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ, বিজেপি আগবাঢ়ি আছে মাত্ৰ 30খন আসনত। হিমাচল প্ৰদেশত সৰ্বমুঠ 68খন আসন আৰু ইয়াৰ মেজিক নাম্বাৰটো হৈছে 35। গতিকে তেনে ক্ষেত্ৰত এক প্ৰকাৰ ট্ৰেণ্ডিং যদি চাবলৈ যায়, ট্ৰেণ্ডিং চাবলৈ গ'লে কংগ্ৰেছে ট্ৰেণ্ডিঙত মেজিক নম্বৰ স্পৰ্শ কৰাৰ দিশে অগ্ৰগতি হৈছে। আৰু এই মুহূৰ্তত আমাৰ সাংবাদিকৰ সৈতে, আমাৰ চিমলাৰ সতীৰ্থৰ সৈতে কথা পাতিছোঁ। তেওঁ ক'ব বিচাৰিছে কংগ্ৰেছে যি 10টা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি পত্ৰত, সেই 10টা প্ৰতিশ্ৰুতিয়ে কাম দিছে বুলি তেওঁ ক'ব বিচাৰিছিল। ইয়াৰ এক অন্যতম প্ৰতিশ্ৰুতি আছিল ওল্ড পেঞ্চন স্কিম। মই পুনৰ কৈছোঁ প্ৰিয় দৰ্শক, হিমাচলত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসকীয় দল বিজেপি। কংগ্ৰেছে এই পৰ্যন্ত 34খন আসনত আগবাঢ়ি আছে, তাৰ বিপৰীতে বিজেপি 30খন আসনত আগবাঢ়ি আছে। এই মুহূৰ্তত মই পুনৰ হায়দৰাবাদলৈ যাব বিচাৰিম। হায়দৰাবাদত যি আমাৰ ৰিজাল্ট আপডেট টিমৰ ওচৰলৈ যাব বিচাৰিম। আৰু মই যদি হায়দৰাবাদৰ সৈতে সংযুক্ত হৈছোঁ, হয়, হায়দৰাবাদৰ সৈতে কিছু সময়ৰ পিছত আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। মই পুনৰ আমাৰ সৈতে সংযুক্ত হৈ থকা আম আদমি পাৰ্টিৰ মুখপাত্ৰগৰাকীৰ ওচৰলৈ যাব বিচাৰিম। আৰিফ সিকদাৰ ডাঙৰীয়া, আপোনালোকৰ এক প্ৰকাৰ উইন উইন চিটুৱেশ্যন বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে, কাৰণ আপোনালোকে যদিও দাবী কৰিছিলে চৰকাৰ গঠন কৰিব গুজৰাটত, কিন্তু মই পুনৰ আপোনাক ক'ব বিচাৰিছোঁ এইবাৰ দ্বিতীয়বাৰৰ কাৰণে অৱতীৰ্ণ হৈছে। 2017 চনত আপোনালোকে প্ৰথমবাৰৰ কাৰণে অৱতীৰ্ণ হৈছিল, ভাল ফলাফল দেখুৱাব নোৱাৰিলে। এইবাৰ আপোনালোকে দাবী কৰিছিলে বা দিল্লী মডেল গুজৰাটত আপোনালোকে ৰিপ্লিকেট কৰিম বুলি তেনেধৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলে। দিল্লীৰ জনগাঁথনি বা গুজৰাটৰ জনগাঁথনিৰ মাজত আকাশ পাতাল পাৰ্থক্য, বৃহৎ তফাত আছে। কিন্তু আপোনালোকৰ কাৰণে উইন উইন চিটুৱেশ্যন। আপোনালোকে অৱধাৰিতভাৱে দুখনতকৈ এখন জয়লাভ কৰিব, দুখনতকৈ অধিক এখন জয়লাভ কৰাৰ দিশে আপোনালোক অগ্ৰসৰ হৈছে আৰু 6%তকৈ অধিক আপোনালোকে ভোট শ্বেয়াৰ পোৱাৰ দিশে অগ্ৰসৰ হৈছে। তেনে ক্ষেত্ৰত আপোনালোক ৰাষ্ট্ৰীয় দল হৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে। এনে ক্ষেত্ৰত ইয়াৰ পৰা আগলৈ কি 2024ৰ পৰিকল্পনা কৰিছে? এটা ৰাষ্ট্ৰীয় দল হিচাপে বিজেপিক প্ৰতিহত কৰাৰ আপোনালোকৰ পৰিকল্পনা নাই কি? গুজৰাটৰ ইলেকশ্যনক এক ফাউণ্ডেশ্যন হিচাপে লৈ ইয়াৰ পৰা বা স্প্ৰিং বোৰ্ড হিচাপে লৈ আপোনালোক ইয়াৰ পৰা কেনেদৰে আগবাঢ়িব? নিশ্চয়কৈ আমি প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ পেলাই এতিয়া আমি দেখা পাই আছোঁ 7টাত আমি লিড লৈ আছোঁ। মই সুধিব বিচাৰিম দ্বিতীয়বাৰ 2017তো আপোনালোকে গুজৰাটৰ নিৰ্বাচন খেলিছিল? হয় খেলিছিলোঁ। তাতে আমাৰ
আপোনাৰ বিশেষ ভোট পোৱা নাছিলে হয় ছেকেণ্ডবাৰৰ বাবে আমি অৱতীৰ্ণ হৈছোঁ কৰিছিলে 29,000 ভোট পাইছিলে গতিকে প্ৰতিটো সমষ্টিত 1000 কৰি হয় এইবাৰ আমি অৱতীৰ্ণ হৈছোঁ 7খন আসন দেখাই আছে আৰু আসন পাব বুলি আশা কৰোঁ আৰু দ্বিতীয় কথাটো হ'ল আমি ইয়াত প্ৰথমবাৰৰ বাবে আগবাঢ়ি আহি পেলাই যিখিনি আমি সঁহাৰি পাইছোঁ ৰাইজৰ পৰা সঁহাৰি পাইছোঁ ইয়াৰ জ্বলন্ত প্ৰমাণ আছে আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যিখিনি মানে সভা তাতে হৈছিলে যথেষ্টখিনি মানুহ আহিছিলে হয়তো ক'ৰবাত তাৰমানে কণ্টেষ্টত যাই পেলাই অকণমান ইফাল সিফাল হৈ আছে কিন্তু আমি 7খন আসন পাইছোঁ ইয়াৰ ছেটিছফাইড আৰু ভৱিষ্যতলৈ আমি ইয়াত খোপনি পুতিলোঁ বুলি আমি আশা কৰিব পাৰোঁ এখন ট্ৰেণ্ডিঙত আছে ট্ৰেণ্ডিঙত আছে ইয়াৰ 7খন এখন ট্ৰেণ্ডিঙত আছে ইয়াতকৈ কমিবও পাৰে বাঢ়িবও পাৰে কিন্তু আমাৰ আপোনাৰ 6%ৰ যিটো ভোট লাগিছিলে আমি 2টা আসন পালে হ'লে হয় আমাৰ সেইফালে আমি অগ্ৰগতি কৰিছোঁ এইটো জানিব বিচাৰিছোঁ মই ৰাজনৈতিক বিশ্লেষকসকলৰ ওচৰলৈ আহিব বিচাৰিম মই বিজেপি মুখপাত্ৰ গৰাকীৰ ওচৰলৈ যাম কিন্তু মই কলিতা ডাঙৰীয়া ডক্টৰ কলিতা আপোনাক সুধিব বিচাৰিম আপৰ যি এক উদ্দেশ্য তেওঁলোকে আপুনি ইতিমধ্যে ক'লে বিজেপি এটা ডাঙৰ শক্তি আপ বা অন্যান্য বিৰোধী দলসমূহে 2029ৰ পৰিকল্পনা কৰক বিজেপিয়ে মই এটা কথা ইনফৰমেশ্যন দিব বিচাৰিছোঁ ৰাইজক বা আমাৰ দৰ্শকসকলে জানেই 5 ডিচেম্বৰৰ দিনা যিদিনাখন গুজৰাটত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছিল সেইদিনাখন দিল্লীত এখন জেপি নড্ডাৰ নেতৃত্বত ডাঙৰ বৈঠক হৈছিলে তাতে 2024ৰ পৰিকল্পনা কৰা হৈছিল গতিকে তেওঁলোকে কিমান আগে ভাবে গতিকে এতিয়া ডক্টৰ কলিতা আপোনাৰ পৰা জানিব বিচাৰিম আম আদমি পাৰ্টিয়ে ৰাষ্ট্ৰীয় দলৰ যেনিবা মৰ্যাদা পালে আৰু বহুকেইটা ৰাষ্ট্ৰীয় দল আছে কংগ্ৰেছ বিজেপি টিএমচি এছপি বিএছপি গোটেইকেইটা ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা ইতিমধ্যে পাইছে মৰ্যাদা যেনিবা পালে তেওঁলোকে যদি এখন উমৈহতীয়া মঞ্চ প্ৰস্তুত নকৰে বা সকলো নতুনকৈ ৰাষ্ট্ৰীয় দল হোৱা দলসমূহ বা বিৰোধী দলসমূহ এখন মঞ্চলৈ নাহে তেতিয়া জানো কিবা লাভ হ'ব তেওঁলোকৰ কি ভাবে আপুনি কেনেদৰে বিচাৰে লাভ বা লোকচানৰ কথা ক'ব যাওঁতে মোৰ মনলৈ অহা এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ হয় কওক আজি যেতিয়া আমি প্ৰথম প্ৰাৰম্ভিক অৱস্থাতে ৰাতিপুৱা আলোচনা কৰিছিলোঁ যে বিজেপিৰ কাৰণে সফলতাটো ক'ত তেখেতসকলৰ যে যেনে ধৰক এইবাৰ যিটো নিৰ্বাচনী যি প্ৰতিদ্বন্দ্বিতা হৈছে য'ত নিৰ্বাচন ৰেলী হৈছে তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও একেবাৰে মানে বহুত কষ্ট কৰি পেলাই ৰেলীবোৰত যোগদান কৰিছে গতিকে বিজেপিৰ শক্তিটো ক'ত যে তেখেতসকলে বিভিন্ন অঞ্চলৰ পৰা মানুহসকলক ব্যৱহাৰ কৰিছে এতিয়া ঘটনা হয় যে ৰাষ্ট্ৰীয় দল হ'ল বাৰু আপক বুজিলোঁ আজি অলপ সিকদাৰ ডাঙৰীয়াও ক'লে যে ৰাষ্ট্ৰীয় দল পালে কিন্তু তেখেতসকলৰ নেতা ক'ত অকল অৰবিন্দ কেজৰিৱাল বা যদি ভাবিছে তেনেহ'লে গতিকে তেখেতসকলে সেই ৰাজ্যবোৰত যদি নিজা দলৰ লগত সাংগঠনিক ভিত্তিৰ লগতে একোজন যদি শীৰ্ষ নেতা মুখ্য নেতা গ্লেমাৰাছ নেতা যদি সৃষ্টি কৰিব নোৱাৰে তেনেহ'লে কিন্তু তেওঁলোকে বিজেপিক প্ৰতিহত কৰিবলৈ আৰু বহুত দূৰ ভাবিব লাগে হয় এই আপুনি বহুকেইটা কথা আলোচনা কৰাৰ অৱকাশ দিছে অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়টো আনিছে মই এটা বিৰতি ল'ব লাগিব ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট গুৰুত্ব বাঢ়িছে সেই সন্দৰ্ভতো এই অৱকাশতে আলোচনা কৰিম আৰু আপুনি কৈছে আম আদমি পাৰ্টি বা অন্য বিৰোধী দলসমূহে ৰাজ্যসমূহত নিজস্ব নেতাৰ সৃষ্টি কৰিব লাগিব মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত এই আলোচনাখিনি কৰিম
নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ নিৰ্বাচন বিশেষ বুলেটিন বেটল অফ দ্য ষ্টেটছলে মই পুনে মই নিউজ ডেস্কলৈ যাব বিচাৰিছো আমাৰ সৈতে সংযুক্ত হৈছে মোৰ সতীৰ্থ নিলয় ভট্টাচাৰ্য আৰু নৱজিত ভাগৱতী কি ক'ব বিচাৰিব নৱজিত ভাগৱতী আৰু নিলয় ভট্টাচাৰ্য এই মুহূৰ্তত হিমাচল প্ৰদেশ অতি ইণ্টাৰেষ্টিং হৈ পৰিছে আমোদজনক হৈ পৰিছে হিমাচল প্ৰদেশৰ যি নিৰ্বাচনী ফলাফল হিমাচল প্ৰদেশ আমোদজনক হৈ পৰিছে কিয়নো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ গৃহৰাজ্য হৈছে হিমাচল প্ৰদেশ আৰু সেই গৃহৰাজ্যত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছৰ পৰা ইফালে এই কংগ্ৰেছ আকৌ গুজৰাটত প্ৰায় ধূলিসাৎ হ'বলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত আমাৰ লগত আছে নিলয় ভট্টাচাৰ্য আছে যে তেখেতে দেখাব হিমাচল প্ৰদেশত কেনেকুৱা কি হৈ আছে নৱ প্ৰথমতে মই অৰ্জুন ৰাম মেঘাৱালে কি কৈছে সেয়া শুনিলোঁ মেঘাৱালে কৈছে যে হিমাচল প্ৰদেশত প্ৰতি 5 বছৰ মূৰে যে চৰকাৰ সলনি হয় সেই প্ৰথা এইবাৰ নাইকিয়া হ'ব এইবাৰ বিজেপিয়ে থাকি যাব সেয়া হৈ গ'ল আপোনাৰ মেঘাৱালৰ কথা আৰু আপুনি যদি এইখন মেপ চাই মেজিক ৱালৰ মেপখন চাই মেজিক ৱালৰ মেপখনত যদি দেখে এই মুহূৰ্তত আপোনাৰ স্থিতি যদি মই এবাৰ ৰিফ্ৰেছ কৰি দিওঁ তেতিয়াহ'লে এয়া চাওক এয়া হ'ল এই মুহূৰ্তৰ য'ত কংগ্ৰেছ 33 বিজেপি 31 লাগে 35 আপোনাৰ এইখন ইয়াৰ প্ৰায় 50-50 বুলি ক'ব পাৰে নীলা চব হ'ল কংগ্ৰেছ আৰু এইখিনি হ'ল বিজেপি লগত এই নিৰ্দলীয় 4খন আসন এই নিৰ্দলীয় আসনকেইটা আমি প্ৰায় গেৰুৱা ক'লা ৰঙত দেখুওৱা হৈছে এই যে আদাৰ্ছ দেখিছে এই আদাৰ্ছ যদি আদাৰ্ছৰ বিকল্প বেছি নাই বিকল্প বেছি নাই আদাৰ্ছ যদি বিজেপিলৈ গুচি যায় তেতিয়াহ'লে 35 বিজেপিৰ হৈ গ'ল তো বিজেপিয়ে আজি যে মেঘাৱালে যে কৈছে সেইটো কিন্তু সেই আদাৰ্ছৰ ভিত্তিতেই কৈছে এই আদাৰ্ছ আৰু কংগ্ৰেছো কিন্তু এই যে 33খন আসন পায় যদি লাগে 35 এই 33খন আসন হ'লেও খুব আশ্বস্ত নহয় কিন্তু কাৰণ কংগ্ৰেছে জানে যে বিজেপিৰ যদি সংখ্যা অলপ কমি থাকে তেতিয়াহ'লে কংগ্ৰেছৰ পৰা মানুহ আহি পেলাই কিন্তু বিজেপি সোমাই যাব সেই গতিকে কংগ্ৰেছৰ প্লেন বি ঠিক কৰি ৰাখিছে যদি এনেকুৱা এটা পৰিস্থিতি হয় কংগ্ৰেছে এই গোটেইকেইজন বিধায়ক লৈ পেলাই আপোনাৰ তাত গৈ সোমাবগৈ কিন্তু এই ক্ষেত্ৰত এটা কথাটো হৈছে যে কংগ্ৰেছে এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি হয়তো আগতে অনুমান কৰিছিল কিয়নো দুদিন পূৰ্বে কংগ্ৰেছৰ যিসকল নেতা ভূপেশ বাঘেল যি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা ভূপেশ বাঘেল দিগ্বিজয় সিং সকলক গৈ হিমাচল প্ৰদেশত বাহৰ পাতি লৈছে যাতে তেওঁলোকে এনেকুৱা কিবা এটা পৰিস্থিতি হ'বলৈ হ'লে বিজেপিক যাতে প্ৰতিৰোধ কৰিব পাৰে বিজেপিয়ে যিটো পূৰ্বে গোৱাত কৰি থৈছে সেইটো যাতে কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে প্ৰস্তুত কিন্তু হৈ আছে নৱ যদি আমি চাওঁ তেতিয়াহ'লে আপুনি যদি চাই তেতিয়াহ'লে এয়া হৈ গ'ল আপোনাৰ এই যে এই কনষ্টিটিউৱেঞ্চি যে দেখিছে এয়া হৈ গ'ল চিমলা ৰুৰেল হয় চিমলা ৰুৰেলত আপোনাৰ কেণ্ডিডেট যদি চাই তেতিয়াহ'লে চিমলা ৰুৰেলত আপোনাৰ কেণ্ডিডেট চিমলা ৰুৰেলত বিক্ৰমাদিত্য সিং কংগ্ৰেছৰ আগবাঢ়ি আছে বিক্ৰমাদিত্য সিং আগবাঢ়ি আছে তেনেকুৱাকৈ চিমলা আৰবানত কিন্তু তাত বিজেপি আগবাঢ়ি আছে তাত আপে এজন চাহৱালাক তাত প্ৰতিনিধিত্ব আগবঢ়াইছিলে তেখেত পিছ পৰি আছে মুখ্যমন্ত্ৰী প্ৰত্যাশী বিজেপি তেখেত আগবাঢ়ি আছে চিমলাত হয় বিজেপিৰ যি মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ আগবাঢ়ি আছে আপুনি যদি আকৌ যদি মই লগতে যদি এয়া হৈ গ'ল চিমলা ৰুৰেলৰ কথা তাৰপিছত আপোনাৰ বৰ্তমানৰ পৰিস্থিতি যদি চাই তেতিয়াহ'লে বৰ্তমানৰ পৰিস্থিতি এই ক্ষেত্ৰত বিজেপি কিন্তু বহু কেইখন আসনত পিছ পৰি আছে বিগত নিৰ্বাচনৰ আমি যিটো টেলি চাওঁ তেনেহ'লে প্ৰায় 12খন আসনত পিছ পৰি আছে বিজেপি আৰু তাৰ বিজেপি প্ৰায় 13খন আসনত পিছ পৰি আছে কংগ্ৰেছ 12খনত আগবাঢ়ি আছে আৰু আদাৰ্ছ বা অন্যান্যই প্ৰায় এখন আসনত আগবাঢ়ি আছে এয়া হৈ গ'ল হিমাচল প্ৰদেশতে কিন্তু আচলতে ৰাজনীতিটো এতিয়া তাত হৈছে আমাৰ সতীৰ্থ তেওঁৰ সৈতে আমাৰ যেতিয়া কথোপকথন হৈছিলে তেওঁ ক'ব বিচাৰিছে যি কংগ্ৰেছে যি 10টা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি 10 গ্যাৰাণ্টি এই 10টা প্ৰতিশ্ৰুতিয়ে ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম এটা অন্যতম প্ৰতিশ্ৰুতি আছিল অল্ড পেঞ্চন স্কিম কংগ্ৰেছ শাসিত ৰাজ্যসমূহত এই পুৰণি যি পেঞ্চন স্কিম সেই পেঞ্চন স্কিম ঘূৰাই অনা হৈছে আৰু বহুকেইটা আপেল খেতিয়কৰ কাৰণে কিছু প্ৰতিশ্ৰুতি আছিল পাহাৰীয়া ৰাস্তা ঘাট বেয়া সেইবোৰ প্ৰতিশ্ৰুতি আছিলে গতিকে সেই সন্দৰ্ভত কিছু বিশ্লেষণ বিচাৰিম কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাইট আমাৰ হাতলৈ আহি পৰিছে সেই বাইটটো দেখুৱাই লওঁ দৰ্শক তাৰপিছত পুনৰ এই বিষয়ে আমি আলোচনা কৰিম भारत माता की जय विजय विश्वास का
মই পুনৰ নিউজ ডেস্কলৈ নৱজিতৰ ওচৰলৈ যাব বিচাৰিম নৱজিত ভাগৱতী মোৰ প্ৰশ্ন সেইটোৱে কংগ্ৰেছ এই মুহূৰ্তলৈকে যদি ট্ৰেণ্ড চোৱা যায় কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে পৰৱৰ্তী সময়ত কি হয় ক'ব পৰা নাযায় হিন্দীত যি কোৱা যায় কাটেকা টাক্কৰ পৰিলক্ষিত হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত হিমাচলত কংগ্ৰেছৰ সেই 10টা প্ৰতিশ্ৰুতিয়ে কাম দিলে বুলি মোৰ সতীৰ্থগৰাকীয়ে কৈছে আপোনাৰ বিশ্লেষণ কি দুয়োকে সুধিব বিচাৰিছোঁ হয় যেটো পাৰ্থক্য হৈছে যে কংগ্ৰেছৰ যি প্ৰতিশ্ৰুতি আছিল যে 10টা যি প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচন বিশেষকৈ হিমাচল প্ৰদেশৰ ক্ষেত্ৰত যে তাত কাম কৰিছে হয় কংগ্ৰেছৰ প্ৰতিশ্ৰুতি যি আছে আপেল খেতিয়কৰ প্ৰতিশ্ৰুতিৰ কথা কৈছে ৰাস্তা ঘাটৰ কমিউনিকেশ্যনৰ কথা আছে আৰু পুৰণি যি পেঞ্চন স্কিম অৰ্থাৎ কৰ্মচাৰীসকলৰ বাবে যি পুৰণি পেঞ্চন স্কিম আৰু নতুন পেঞ্চন স্কিমৰ যি পাৰ্থক্য অৰ্থাৎ নতুন পেঞ্চন স্কিমত যি হৈ আছে যে অতি কম সংখ্যক কম পৰিমাণৰ তেওঁলোকে টকা পায় যেতিয়া তেওঁলোকে পেঞ্চন ল'বলগীয়া হয় বা তেওঁলোকে ভিআৰএছ লয় বা যিকোনো কাৰণত নহওক কিয় যেতিয়া তেওঁলোকে অৱসৰ গ্ৰহণ কৰে গতিকে এই যিটো কৰ্মচাৰীসকলৰ ডিমাণ্ড আছে যে পূৰ্বৰ পেঞ্চন স্কিম তেওঁলোকৰ পুনৰ বলবৎ কৰিব লাগে অসমতো আনকি প্ৰতিবাদ হৈছে হিমাচল প্ৰদেশত সেইটো কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে কিন্তু এই ক্ষেত্ৰত ব্ৰেকিং নিউজ আছে প্ৰিয় দৰ্শক মই পুনৰ নিলৰ ওচৰলৈ যাম এটা ব্ৰেকিং নিউজ আছে প্ৰিয় দৰ্শক গুজৰাটত অভিলেখ গঢ়িলে বিজেপিয়ে সৰ্বকালৰ বৃহৎ বিজয়ৰ দিশে বিজেপি প্ৰিয় দৰ্শক গুজৰাটত মেজিক ৱাল নম্বৰ অতিক্ৰম বিজেপিৰ 1985ত কংগ্ৰেছে পাইছিল 149খন আসন আৰু তাতোকৈ বৃহৎ জয়ৰ দিশে আগবাঢ়িছে 1985 চনত কংগ্ৰেছে যি 49খন আসন পাই ইতিহাস ৰচিছিল সেই ইতিহাস ভঙাৰ দিশে আগবাঢ়িছে বিজেপি আৰু মেজিক ৱাল ইতিমধ্যে অতিক্ৰম কৰিছে গতিকে এই মুহূৰ্তত ক'ব পৰা যায় ছবিখন প্ৰায় সফা হৈছে পৰিষ্কাৰ হৈছে গুজৰাটত বিজেপিয়ে 27 বছৰ শাসন কৰিছিল পুনৰ সপ্তমবাৰৰ কাৰণে বিজেপিয়ে বিজয় পঞ্জীয়ন কৰিছে গুজৰাটত এই মুহূৰ্তত সেই কথা ক'ব লাগিব আৰু অৱধাৰিতভাৱে এক্সিট পোলে যি আভাস দাঙি ধৰিছিল সেই ধৰণে বিজেপিয়ে জয়লাভ কৰিছে এই মুহূৰ্তত এক বৃহৎ জয় ঐতিহাসিক জয় সৰ্বকালৰ সকলোতকৈ বেছি আসন পাই বিজেপিয়ে জয়লাভ কৰিছে 1985 চনে কংগ্ৰেছে 149খন আসন পাইছিল এইবাৰ বিজেপি যি ধৰণে অগ্ৰসৰ হৈছে 149খনতকৈ অধিক বিজেপি আসন পাবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে যি মেজিক নম্বৰ সেই মেজিক নম্বৰো অতিক্ৰম কৰিবলৈ বিজেপি সক্ষম হৈছে মই পুনৰ নিউজ ডেস্কলৈ আহিব বিচাৰিম নিলয় ভট্টাচাৰ্যৰ ওচৰলৈ যাব বিচাৰিম যেটো কৈছিল যে হিমাচল প্ৰদেশৰ কথা কৈ আছিলোঁ হিমাচলত কৈলাশ বিজয়বৰ্গীয়াই কৈছে যে প্ৰায় 40খন আসন বিজেপিয়ে তাত পাব বুলি তেখেতসকলৰ বিশ্বাস আনফালে বিজেপিৰ যি মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ ঘৰত বিজেপিৰ নেতাবৰ্গ সকলো গৈ তাত একত্ৰিত হৈছেগৈ কুচকাৱাজ আৰম্ভ হৈছে প্ৰতি মুহূৰ্ততে কিন্তু তাত দৃষ্টিপথ যি আছে সলনি হৈ আছে এই মুহূৰ্তত চাওক অলপ দেৰি আগতে 33খন বুলি কৈছিলোঁ এতিয়া 34খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰায় 13টা চিটত আগবাঢ়ি আছে পজিটিভ লাভ হৈছে বিজেপিৰ 31খন চিট আসনত আগবাঢ়ি আছে 13খন আসনত মাইনাছ হৈ আছে পিছ পৰি আছে আদাৰ্ছৰ সংখ্যা কমিলে এইটোৱে যদি আপুনি 17ত দেখে 17 যদি নিৰ্বাচনী মেপখন চাই এই আছে 17ত চাব গোটেইখন বিজেপিময় হৈ আছিলে গোটেইখন বিজেপিময় হৈছে কংগ্ৰেছ একেবাৰে কম আছিলে তাত 44খন আসন বিজেপিয়ে পাইছিলে 17ত কংগ্ৰেছে 21খন পাইছিলে যদি ভোটাৰ টাৰ্ণআউটটো চাই 48% ভোট বিজেপিৰ লগত আছিলে 41% ভোট কংগ্ৰেছৰ এই যে বিজেপিৰ 48%ৰ পৰাই কিন্তু কংগ্ৰেছে লাভত আছে আৰু লগতে অকমান আদাৰ্ছো পাইছে এতিয়া এই কথাটোৱে অকমান আপোনাৰ যদি ইয়াত যদি মই যাওঁ ফিল্টাৰ্ছলৈ যাওঁ তাত আপুনি চাব যে তাত ঠাকুৰ ডমিনেটেড হয় তাত ঠাকুৰ যদি হিমাচলত ঠাকুৰ ডমিনেটেড এৰিয়া কিমান আছে যদি চাবলৈ বিচাৰে ফেক্টৰবোৰ এই যিবোৰ দেখিছে এইবোৰ হৈ গ'ল ঠাকুৰ ডমিনেটেড এৰিয়াজ এই ঠাকুৰ ডমিনেটেড এৰিয়াজবোৰত যিবোৰ ঠাইত ঠাকুৰসকল আছে ঠাকুৰসকলৰ ঠাইত কিন্তু 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন আসন তাত ঠাকুৰসকলে হাতত বিজেপি এটা হৈছে আপাৰ ক্লাছত আপোনাৰ কংগ্ৰেছে তাত 1খন 2খন 3খন 4খন 5খন পাইছে আকৌ যদি আপুনি চাই ইয়াত এতিয়া যদি আপুনি ব্ৰাহ্মণ ফেক্টৰে কেনেকৈ কাম কৰিছে ব্ৰাহ্মণ ফেক্টৰে যদি কাম কৰিছে দি চাই তেতিয়াহ'লে এতিয়া ব্ৰাহ্মণ ফেক্টৰত তেনেকুৱাকৈ আপুনি তেনেকুৱাকৈ আমি ইয়াত চাব পৰা নাই দলিতৰ যদি ভোট চাওঁ যে দলিত আমি জানো যে দলিতসকলৰ ভোট তাত কাম কৰে তেতিয়াহ'লে আপুনি চাব এইখিনি দলিতখিনি চাওঁ ব্ৰাহ্মণ ডমিনেটেড আহিছে ব্ৰাহ্মণ ডমিনেটেড দলিত ডমিনেটেড আচলতে তাত আপোনাৰ চাব কংগ্ৰেছৰ ভেটি হয় কংগ্ৰেছৰ ভেটি যদি চাওঁ আমি হয় মই নিলয় আপুনি বিশ্লেষণ কৰিছে হিমাচলত
যি এইবোৰ দেখা পোৱা কংগ্ৰেছৰ গৈছে একেবাৰে পুৰণি নিলয়, ভেটি। এটা বিৰতি ল'ব লাগিব। যি দেখা পোৱা গৈছে আপুনি ঠাকুৰসকলৰ ভোট বিন্যাস বিশ্লেষণ কৰিলে তাত দেখা পোৱা গৈছে কংগ্ৰেছ বিজেপি দুয়োকে ভোট দিয়া পৰিলক্ষিত হ'ল ঠাকুৰসকলে। যি ঠাকুৰ ডমিনেটেড অধ্যুষিত অঞ্চলসমূহ, সেই অধ্যুষিত অঞ্চলসমূহত যদি 5খনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে, 7খনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। মই পুনৰ আপোনাৰ ওচৰলৈ যাম, এই দুয়োৰে ওচৰলৈ যাম, কিন্তু এই মুহূৰ্তত মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব। আৰু আমাৰ ষ্টুডিঅ'ত নতুনকৈ সংযুক্ত হৈছে, উপস্থিত হৈছে ৰণেন কুমাৰ গোস্বামী, তেওঁকো স্বাগতম জনাইছোঁ। কিন্তু প্ৰিয় দৰ্শক, এই মুহূৰ্তত এটা বিৰতি ল'ব লাগিব, শীঘ্ৰে ঘূৰি আহিম।
নমস্কাৰ প্ৰিয় দৰ্শক সকলকে পুনৰ স্বাগতম জনাইছোঁ বিৰতিৰ পিছত আমাৰ এই বিশেষ বুলেটিন নিৰ্বাচনী বুলেটিন বেটেল অফ দ্য ষ্টেটছলৈ আমাৰ সৈতে ষ্টুডিঅ'ত বহুকেইজন অতিথি নতুনকৈ সংযুক্ত হৈছে উপস্থিত হৈছেহি আমাৰ সৈতে বৰ্তমান আছে ষ্টুডিঅ'ত কংগ্ৰেছৰ মুখপাত্ৰ কুশল শৰ্মা আমাৰ সৈতে সংযুক্ত হৈছে বিশিষ্ট সাংবাদিক বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন আৰু আমাৰ সৈতে সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী প্ৰথমতে প্ৰিয় দৰ্শক এটা হিমাচলৰ ব্ৰেকিং দিব ওলাইছোঁ আমি আগতে কৈ আছিলোঁ হিমাচল প্ৰদেশত এক তয়াময় ৰণ যি নিৰ্বাচনী প্ৰচাৰৰ সময়ত পৰিলক্ষিত হৈছিল তাৰ আভাস আমি ট্ৰেণ্ডিঙত দেখা পাইছোঁ বৰ্তমান হিমাচল প্ৰদেশত আগবাঢ়ি আছে বিজেপি কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল যুঁজ প্ৰায় সমানে আগবাঢ়ি আছে বিজেপি হিমাচল প্ৰদেশত প্ৰিয় দৰ্শক যি আসনৰ সংখ্যা সেয়া হৈছে 68 মেজিক নম্বৰ হৈছে 35 এই মুহূৰ্তত কিন্তু বিজেপি আগবাঢ়ি থকা পৰিলক্ষিত হৈছে ট্ৰেণ্ডত আৰু যি সময়ত ছবিখন পৰিষ্কাৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে সেই সময়ত কিন্তু বিজেপিয়ে আগবাঢ়ি থকা পৰিলক্ষিত হৈছে ৰাতিপুৱা দেখা পাইছিলোঁ কংগ্ৰেছ আগবাঢ়ি আছিল কিন্তু এই মুহূৰ্তত বিজেপি আগবাঢ়ি আছে বিজেপিৰ হাতত 32খন আসন 33খন আসনৰ কংগ্ৰেছৰ হাতত 32খন আসন থকা দেখুৱাইছে ট্ৰেণ্ডত এতিয়া এয়া হৈছে এই মুহূৰ্তৰ হিমাচলৰ আপডেট মই পোনে ষ্টুডিঅ'লৈ যাব বিচাৰিম বহুত সময় মই কংগ্ৰেছৰ বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যোৱা নাছিলোঁ গোস্বামী ডাঙৰীয়া ইতিমধ্যে মই যি ব্ৰেকিং নিউজ বিৰতিলৈ যোৱাৰ আগতে দিছিলোঁ যিটো ব্ৰেকিং নিউজ এক ঐতিহাসিক জয় দিশে বিজেপি আগবাঢ়িছে গুজৰাটত 1985 চনত 149খন আসন দখল কৰিবলৈ সক্ষম হৈছিলে কংগ্ৰেছে সৰ্ববৃহৎ জয় এয়া আছিলে এইবাৰ বিজেপিয়ে তাতকৈ অধিক আসন দখল কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে গুজৰাটত 27 বছৰ শাসন কৰিলে আৰু 5টা বছৰ সপ্তমবাৰৰ কাৰণে জয় লাভ কৰিছে কেনেদৰে বিশ্লেষণ কৰে এয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন শক্তি ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বৰ খুৰী যে জনসংঘ 1951 চনত যেতিয়া জন্ম লাভ কৰিছিলে পৰৱৰ্তী সময়ত যেটো ইতিমধ্যে এটা কথা স্পষ্ট হৈছে যে সংগঠন শক্তি বৃদ্ধি আৰু জনসাধাৰণৰ সেৱা এই আকাৰত সংগঠন শক্তিশালী কৰাৰ কাৰণে কামকাজ কৰিছে এটা কথা আমি মানি ল'ব লাগিব যে গুজৰাটৰ যে এই নিৰ্বাচনী ফলাফলে এটা কথা স্পষ্ট কৰিলে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জনপ্ৰিয়তা আৰু গুজৰাটৰ জনসাধাৰণৰ তেওঁৰ প্ৰতি থকা যি আস্থা এই আস্থা পুনৰবাৰ অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিলে ইয়াৰ পূৰ্বে গুজৰাটত যোৱা নিৰ্বাচনত যদি চোৱা যায় তেতিয়া দেখা গ'ল যে আমাৰ সেই সময়ত 99খন আসন আমি পাবলৈ সক্ষম হৈছিলোঁ কিন্তু একেটা সময়তে যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিয়ে যি কনসিস্টেন্সি তাত সুশাসন দেখুৱালে তাৰ ফলত এটা কথা স্পষ্ট হ'ল যে ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰ ডাঙৰীয়া তিনিজনকৈ মুখ্যমন্ত্ৰী পৰিৱৰ্তন হ'ল এবাৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কৰা নহ'ল শীৰ্ষ নেতৃত্বই বাহৰ পাতি আছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী এখন গৃহৰাজ্য আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি কাৰিজমা বা তেওঁৰ যি মেজিক তেওঁৰ যি যাদু সেই যাদুৱে এককভাৱে আকৃষ্ট কৰিলে গুজৰাটক বুলি ক'ব বিচাৰে ৰাজনৈতিক বিশ্লেষকসকলে হাউতকৈ যদি আপুনি কাৰোবাক সোধে গুজৰাটৰ মুখ্যমন্ত্ৰী কোনে সময় চাগে মুখ্যমন্ত্ৰী গৌণ আছিলে নাই কথাটো হৈছে সংগঠন শক্তি আমাৰ প্ৰধানমন্ত্ৰীজনো এজন কাৰ্যকৰ্তা মুখ্যমন্ত্ৰীজনো এজন কাৰ্যকৰ্তা আমাৰ বুথৰ সভাপতি পৃষ্ঠা প্ৰমুখজনো এজন কাৰ্যকৰ্তা গতিকে কাৰ্যকৰ্তাই যি সময়ত যি দায়িত্ব লয় মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব পাৰে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'ব পাৰে একে সময়তে পৃষ্ঠা প্ৰমুখৰ দায়িত্ব ল'ব পাৰে গতিকে কাৰ্যকৰ্তাই আমাৰ সংগঠন শক্তি এই কথাটো প্ৰমাণ কৰিলে আৰু একে সময়তে যে বুৰঞ্জী পৰিৱৰ্তন হ'বলৈ গৈ আছে হিমাচলত যে প্ৰত্যেকবাৰে সলনি হয় প্ৰত্যেক 5 বছৰৰ মূৰে যে সলনি হোৱা যে ট্ৰেণ্ড এই ট্ৰেণ্ড সলনি হ'বলৈ হিমাচলত গৈ আছে আৰু তাৰো মূলত হৈছে আমাৰ সুশাসন আৰু সংগঠন শক্তি আৰু সুশাসন মই কংগ্ৰেছৰ কুশল শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত যাব বিচাৰিম কংগ্ৰেছে এক ফাইট দিয়া দেখা পোৱা গৈছে হিমাচল প্ৰদেশত কিন্তু পৰিৱৰ্তন হৈ আছে যদিহে কংগ্ৰেছে 35খন আসন যি মেজিক নাম্বাৰ স্পৰ্শ কৰিব নোৱাৰে মেজিক নাম্বাৰতকৈ এখন দুখন আসন কম থাকে কেতিয়া কিন্তু সমস্যাৰ সৃষ্টি হ'ব পাৰে আদাৰ্ছত তিনিজন প্ৰাৰ্থী আগবাঢ়ি আছে আদাৰ্ছত গতিকে তিনিজন প্ৰাৰ্থীক লৈ বিজেপিয়ে অনায়াসে চৰকাৰ গঠন কৰিব পাৰে গতিকে সেই সময়ত কিছু সমস্যাৰ সৃষ্টি হ'ব বিগত সময়ত আপোনালোকৰ হাতৰ পৰা মুখৰ পৰা কাঢ়ি লৈ গৈছিলে চৰকাৰ গোৱাত বা মণিপুৰত গতিকে আপোনালোকে যদিহে মেজিক নাম্বাৰ স্পৰ্শ কৰিব নোৱাৰে তেতিয়াহ'লে সাজু হ'বৰ হ'ল নহয় জানো চাওক ভাৰতীয় জনতা পাৰ্টিৰ গুজৰাটৰ যিটো নিৰ্বাচনী ফলাফল ইতিমধ্যে দেখিছোঁ তেওঁলোকে এটা অভিলেখ কৰাৰ নিচিনা তেওঁলোকে আগবাঢ়িছে কিন্তু যদি হিমাচলৰ নিৰ্বাচনটো আপুনি চায় বিশেষকৈ 2017ত ভাৰতীয় জনতা পাৰ্টিয়ে 44খন আসন পাই তাত চৰকাৰ কৰিছিলে আৰু আজি তেওঁলোকে এতিয়া আপোনাৰ ইয়াত যিটো ওলাই আছে 32-33ৰ ভিতৰত
তেওঁলোকৰ লিড আছে, এইটো ফাইনেল ৰিজাল্ট নহয়। আৰু কংগ্ৰেছে যোৱাবাৰ 21খন আসন পাইছিলে আৰু কংগ্ৰেছৰ এতিয়া 32-33ৰ ভিতৰত যিটো এটা হেৰি হৈছে। গতিকে আপোনাক হাইপথেটিকেল সিচুৱেশ্যন এটা দিওঁ, কংগ্ৰেছে কিমান পাইছিলে 21খন আসন, কংগ্ৰেছে 21খন আসনৰ ঠাইত 30খন আসন পালে, যেনিবা আসন বৃদ্ধি হ'ল, আৰু বিজেপিয়ে যেনিবা 44খন আসনৰ ঠাইত 37খন পালে। চৰকাৰটো বিজেপিৰে হ'ব নহয় জানো? চাওক, আমি এতিয়াও আশাবাদী যে হিমাচলত আমাৰ ভাল ফলাফল হ'ব, কিন্তু যদি একেবাৰে মূৰামূৰি হিচাপত থাকে হয়তো ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ হাতত ইডিৰ পৰা আৰম্ভ কৰি যি মেচিনেৰী মানে প্ৰশাসন যন্ত্ৰৰ পৰা আৰম্ভ কৰি গোটেই কলা কৌশল আপোনালোকে চবেই জানেই, দেশৰ সকলোৱে দেখি থাকে, তেওঁলোকে হয়তো চল বল কৌশল সকলো ধৰণৰ তেওঁলোকে তাতে হেঁচা প্ৰয়োগ কৰি চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলাব। কংগ্ৰেছে কেনেকৈ প্ৰতিহত কৰে লক্ষণীয় হ'ব। বিগত সময়ত আমি দেখিছিলোঁ হোটেল ইত্যাদিত কংগ্ৰেছে নিজৰ বিধায়কসমূহক ৰাখে, বিভিন্ন সময়ত ৰাখে চৰকাৰখন বচাবলৈ। আনন্দ উল্লাস দেখা পোৱা গৈছে গুজৰাটত বিজেপিৰ সদস্যসকলৰ মাজত, টেলিভিশ্যনৰ পৰ্দাত প্ৰিয় দৰ্শক দেখি আছে, কাৰণ এক ঐতিহাসিক জয় দিশে বিজেপি আগবাঢ়িছে। সপ্তমবাৰৰ কাৰণে চৰকাৰ গুজৰাটত গঠন কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে 2024ৰ ই এক আভাস, ই এক ছবি। গুজৰাট এখন গুৰুত্বপূৰ্ণ ৰাজ্য, দেশৰে দ্বিতীয়খন ধনী ৰাজ্য, ইণ্ডাষ্ট্ৰিয়েলাইজ ষ্টেট। গুজৰাট অমিত শ্বাহৰ গৃহৰাজ্য, নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য, মহাত্মা গান্ধীৰ জন্মস্থান বা চৰ্দাৰ পেটেলৰ জন্মস্থান, আন নালাগে পাকিস্তানৰ ফাউণ্ডাৰ মহম্মদ আলী জিন্নাৰ জন্মস্থান, বহুকেইজন দেশৰ আগশাৰীৰ যি ইণ্ডাষ্ট্ৰিয়েলিষ্ট তেওঁলোকৰো কৰ্মস্থলী বা জন্মস্থান গুজৰাটে। গতিকে তেনে ক্ষেত্ৰত যথেষ্ট গুজৰাট গুৰুত্বপূৰ্ণ, আৰু সেইকাৰণে আজি অসমতো আমি গুজৰাটৰ বিষয়ে চৰ্চা কৰি আছোঁ। এই মুহূৰ্তত মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব। বিৰতিৰ পিছতে পোনে মই আমাৰ সৈতে নতুনকৈ সংযুক্ত হোৱা ৰণেন কুমাৰ গোস্বামী আৰু হাইদৰ হুছেইন ডাঙৰীয়াৰ ওচৰলৈ যাম, বিশ্লেষণ তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপৰ সদস্যজনো আমাৰ সৈতে সংযুক্ত হৈ আছে, কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম।